নমস্কাৰ অকণিহঁত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয়টি অধ্যায়ৰ নৱমটি পাঠ দৈনন্দিন জীৱনত পানীৰ চতুৰ্থটি অংশ আলোচনা কৰিম এতিয়া এই চতুৰ্থটি অংশলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ অংশটিত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি ইয়াৰ আগৰ অংশটিত বৰষুণৰ পানীৰ ব্যৱহাৰৰ বিষয়ে শিকিছিলো ইয়াৰ লগতে এবাৰ ব্যৱহাৰ হোৱাৰ পানী দ্বিতীয়বাৰ যে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে জানিছিলো লগতে পানী কেনেদৰে বীজাণুমুক্ত কৰিব পাৰি সেই বিষয়ে আমি শিকিছিলো এতিয়া চাওঁচোন আহা এই চতুৰ্থ অংশটিত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে এখন ছবি এটা পাত্ৰৰ ছবি দিয়া আছে নহয়নে বাৰু এই পাত্ৰটো আমি কেনে যেন দেখিছো বাৰু এই পাত্ৰটোত দেখা পাইছানে বাৰু ঢাকনি লগা আছে আৰু লগতে এটা এনেদৰে দীঘল নাল থকা মগ দেখা পাইছো নহয়নে বাৰু এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা এই পাত্ৰটোৰ বিষয়ে কিনো কৈছে ইয়াত কৈছে যে খোৱা পানী ঢাকনি থকা পৰিষ্কাৰ পাত্ৰত ৰাখিব লাগে ডাঙৰ পাত্ৰৰ পৰা খোৱা পানী উলিয়াওঁতে দীঘল নাল থকা মগ ব্যৱহাৰ কৰিব লাগে যাতে পানীত আঙুলি বা হাত সোমাই নাযায় এতিয়া চোৱাচোন ইয়াত বিশুদ্ধ খোৱা পানী আছে আৰু সেয়ে এনেদৰে খোৱা পানী সদায় ঢাকন দিহে ৰাখিব লাগে আৰু এই খোৱা পানীৰ এই পাত্ৰটোৰ পৰা যেতিয়া পানী আমি উলিয়াম তেতিয়া আমি মন কৰিব লাগিব যে আমাৰ হাত বা আঙুলি সেই পানীত ডুব নাযায় আৰু সেয়ে আমি এনেদৰে দীঘল নাল থকা মগহে ব্যৱহাৰ কৰিব লাগে দেখা পাইছানে বাৰু যদি আমাৰ হাত বা আঙুলি সেই পানীত পৰে তেতিয়া আকৌ পানীখিনি দূষিত হৈ যাব পাৰে কাৰণ আমাৰ হাতত বেমাৰৰ বীজাণু থাকিব পাৰে গতিকে এনেদৰে আমি ঢাকন থকা পাত্ৰত বিশুদ্ধ পানী খাবলৈ ৰাখিব লাগে আৰু লগতে উলিয়াবলৈ হলে আমি কি কৰিব লাগে এনেদৰে দীঘল নালৰ মগ ব্যৱহাৰ কৰিব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে পানী কিদৰে দূষিত হয় তোমালোকে ভাবাচোন বাৰু পানী কিদৰে দূষিত হয় মানে কিদৰে লেতেৰা হয় এতিয়া চাওঁচোন আহা ইয়াত তোমালোকলৈ এটা ক্ৰিয়াকলাপ দিছে এতিয়া ক্ৰিয়াকলাপ 2 ইয়াত কৈছে যে তলৰ ছবিকেইখন ভালদৰে চোৱা কোনখন ছবিয়ে পানী দূষিত হোৱা বুজাইছে সঠিক বাকচত চিন দিয়া এতিয়া চোৱাচোন ইয়াত বিভিন্ন ধৰণৰ ছবি তোমালোকে দেখা পাইছা এতিয়া কোনখন ছবিত পানী দূষিত হোৱাটো বুজাইছে তোমালোকক চিনাক্ত কৰি চিন দিবলৈ কৈছে এতিয়া চাওঁচোন আহা ছবিসমূহ এতিয়া চোৱা প্ৰথম ছবিখন এই ছবিখনত আমি কি দেখা পাইছো বাৰু এই মানুহজনে কি কৰিছে বাৰু কাপোৰ ধুইছে এয়া গা ধুইছে সাঁতুৰিছে নহয়নে বাৰু তাৰ মানে কাপোৰ ধোৱা বা গা ধোৱা এইবোৰ কাৰ্য কৰাৰ ফলত কি হৈছে পানী দূষিত হৈছে গতিকে ইয়াত আমি এনেকৈ চিন দিম আৰু এয়া চোৱাচোন এই ল'ৰাজনে কি কৰিছে কাণখন এনেদৰে ধৰি দিছে কিয় ধৰিছে বাৰু কাৰণ এই মাইকত ডাঙৰ শব্দ ওলাইছে কিন্তু ইয়াত পানীৰ ব্যৱহাৰ নাই গতিকে এয়া হৈছে এটা শব্দ প্ৰদূষণৰ ছবি গতিকে এইটো আমি পানী প্ৰদূষিত হোৱা বুলি ক'ব নোৱাৰো গতিকে ইয়াত আমি চিন নিদিওঁ ইয়াৰ পিছলৈ যাওঁচোন আহা এয়া চোৱা এই নদীখনত কি কৰিছে বাৰু এয়া চোৱাচোন জাবৰ জোথৰবোৰ এনেদৰে পেলাইছে এই নদীখনৰ পানীবোৰ কি হ'ল বাৰু দূষিত হ'লনে বাৰু গতিকে ইয়াত আমি চিন দিম ইয়াৰ পিছত চোৱাচোন এয়া কি কৰিছে এয়া জাবৰ জোথৰবোৰ জ্বলাই দিছে জ্বলোৱাৰ ফলত কি হৈছে বাৰু ধোঁৱা ওলাইছে এই ধোঁৱাই কি প্ৰদূষিত কৰিছে বাৰু হয় বায়ু প্ৰদূষিত কৰিছে গতিকে আমি ইয়াত চিন দিব নোৱাৰো কাৰণ ইয়াত পানীৰ ব্যৱহাৰ নাই নহয়নে বাৰু বা পানী ইয়াত দিয়া নাই গতিকে আমি ইয়াত চিন নিদিওঁ ইয়াৰ পিছলৈ যাওঁচোন আহা এয়া চোৱাচোন কেনে কলা কলা পানী আমি দেখা পাইছো নহয়নে বাৰু এয়া কেনেদৰে হৈছে বাৰু এয়া চোৱাচোন কল কাৰখানাৰ পৰা লেতেৰা আৱৰ্জনাবোৰ ক'ত পেলাইছে পানীত পেলাইছে আৰু পানীত পেলোৱাৰ ফলত পানী কি হৈছে দূষিত হৈছে গতিকে ইয়াত আমি চিন দিব পাৰো এয়া পানী প্ৰদূষিত হৈছে ইয়াৰ লগতে এয়া চোৱাচোন এই নদীখনত গৰু গা ধুৱাইছে নহয়নে বাৰু গৰুৰ গা ধুওৱাৰ ফলত এই পানীখিনি দূষিত হৈছে গতিকে আমি ইয়াত চিন দিম আমি চোৱাচোন এই দুইখন ছবি আমি দেখা পালো য'ত পানী দূষিত হৈছে ইয়াৰ উপৰি এই ছবিখনত পানী দূষিত হৈছে আৰু লগতে এই ছবিখনতো পানী দূষিত হৈছে গতিকে আমি
ইয়াৰ পৰা জানিলো যে পানী কেনেদৰে দূষিত হয় নহয়নে বাৰু এতিয়া আহচোন ইয়াৰ পিছলৈ যাওঁ ইয়াত কৈছে যে পানী কেনেদৰে দূষিত নোহোৱাকৈ ৰাখিব পাৰি এতিয়া চোৱাচোন আমি পানী কেনেদৰে দূষিত হয় সেই বিষয়ে জানিলো এতিয়া সেই পানী আমি কেনেদৰে দূষিত নোহোৱাকৈ ৰাখিব পাৰো সেই বিষয়ে জানোচোন আহা ইয়াত দিছে যে খোৱা পানীৰ উৎস চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে এতিয়া চোৱাচোন খোৱা পানীৰ উৎসৰ চাৰিওকাষ সদায় শুকান আৰু পৰিষ্কাৰ হ'ব লাগে খোৱা পানীৰ উৎস আমি খোৱা পানী ক'ৰ পৰা পাওঁ বাৰু কুঁৱাৰ পৰা লওঁ পুখুৰীৰ পৰা লওঁ নহয়নে বাৰু গতিকে সেই পুখুৰী কুঁৱা আৰু কেতিয়াবা নদীৰ পৰাও লওঁ গতিকে তেনেদৰে পানীৰ উৎসৰ চাৰিওকাষ সদায় আমি পৰিষ্কাৰ আৰু শুকান কৰি ৰাখিব লাগে ইয়াৰ পিছত পুখুৰীত গা ধোৱা বাচন বৰ্তন বা কাপোৰ ধোৱা গৰু ম'হ গা ধোৱা আদি কাৰ্য কৰিব নালাগে এতিয়া আমি ছবি কেইখনত দেখা পাইছিলো নহয়নে বাৰু গা ধোৱা কাপোৰ ধোৱা বাচন বৰ্তন ধোৱা বা গৰু ম'হ গা ধোৱা এইবোৰ কাৰ্যই পানী দূষিত কৰে গতিকে পুখুৰীত আমি এইবোৰ কাৰ্য আচলতে কৰিব নালাগে তেনেদৰে আমি পানী দূষিত নোহোৱাকৈ ৰাখিব পাৰো ইয়াৰ পিছত চোৱাচোন কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা গেলা পচা বস্তু নলা নৰ্দমাৰ পানী আদি পুখুৰী বা পানীত পেলাব নালাগে আমি এখন ছবি দেখা পাইছিলো নহয়নে বাৰু কল কাৰখানাৰ পৰা আৱৰ্জনাবোৰ পানীত পৰিছিল আৰু তাৰ ফলত পানী দূষিত হৈছিল নহয়নে বাৰু গতিকে কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা বা গেলা পচা বস্তু বা নলা নৰ্দমাৰ পানী আদিবোৰ আমি আচলতে পুখুৰী বা পানীত পৰিবলৈ দিব নালাগে তেতিয়া আমি এই পানী দূষিত নোহোৱাকৈ ৰাখিব পাৰো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক লিখিবলৈ দিছে ইয়াত কৈছে যে তোমালোকৰ ঘৰৰ বা বিদ্যালয়ৰ ওচৰৰ পুখুৰী থাকিলে ইয়াৰ পানী দূষিত নোহোৱাকৈ কেনেদৰে ৰাখিব পাৰি সেই বিষয়ে 3টা বাক্য লিখা এতিয়া চোৱাচোন তোমালোকৰ ঘৰত যদি পুখুৰী আছে বা তোমালোকৰ বিদ্যালয়ৰ ওচৰত যদি পুখুৰী আছে সেই পুখুৰীৰ পানী তোমালোকে কেনেদৰে দূষিত নোহোৱাকৈ ৰাখিব পাৰিবা বাৰু তোমালোকে অলপ চিন্তা কৰিবাচোন আৰু সেই চিন্তা কৰি তোমালোকে তাৰ উত্তৰটো 3টা বাক্যৰে ইয়াত লিখিবা ইয়াৰ পিছলৈ যাওঁচোন কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত দিছে যে খোৱা পানী ঢাকনি থকা পৰিষ্কাৰ পাত্ৰত ৰখা উচিত নে কোৱাচোন বাৰু তোমালোকে উচিত নে অনুচিত বাৰু হয় আমি খোৱা পানী সদায় ঢাকনি থকা পৰিষ্কাৰ পাত্ৰত ৰাখিব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে পুখুৰীত গা ধোৱা বাচন বৰ্তন বা কাপোৰ ধোৱা গৰু ম'হ গা ধোৱা আদি কাৰ্য কৰিব লাগে শুদ্ধ নে শুদ্ধ বাৰু হয় আমি পুখুৰীত গা ধোৱা বাচন বৰ্তন ধোৱা বা কাপোৰ ধোৱা গৰু ম'হ গা ধোৱা আদি কাৰ্য কৰিব নালাগে গতিকে ইয়াত লাগে দিছে গতিকে এইটো অশুদ্ধ ইয়াত আমি এনেকৈ চিন দিম গতিকে মৰমৰ অকণিহঁত আজি আমি পানী কেনেদৰে দূষিত হয় সেই বিষয়ে জানিলো আৰু লগতে পানী কেনেদৰে আমি দূষিত নোহোৱাকৈ ৰাখিব পাৰো সেই বিষয়ে আমি শিকিলো গতিকে অকণিহঁত আজি আমি পানী কেনেদৰে দূষিত হয় সেই বিষয়ে শিকিলো ইয়াৰ লগতে পানী কেনেদৰে দূষিত নোহোৱাকৈ ৰাখিব পাৰি সেই বিষয়েও জানিলো গতিকে আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ